হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ জুৰিয়াৰ গৰাজানত আৰু দেখা গৈছে উত্তৰ খাটোৱালৰ পৰা গৰাজনলৈকে যি সংযোগী পথ আছে, এই সংযোগী পথ বিধ্বস্ত ৰূপ দেখা গৈছে, জহিক হৈ গৈছে পথছোৱা। প্ৰায় দুবছৰ আগতে এই পথছোৱা নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ কৰাৰ ছমাহ পিছতে দেখা গৈছে বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। প্ৰায় 3 কিলোমিটাৰ এই পথছোৱাত কেইবা ঠাইতো বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু সেই গাঁতত সাধাৰণ বৰষুণতে একাঠুৰ ওপৰত পানী জমা হয় আৰু এই পথছোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু কেইবাজন লোক ঘূণীয়া হ'ব লগা হৈছে। কাৰণ মই মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখাব চেষ্টা অনুৰোধ কৰিম। এইদৰে কেইবা ঠাইতো এনেদৰে এক বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু পানী জমা হোৱাৰ পাছত একাঠুৰ ওপৰত এইবোৰত পানী জমা হয় আৰু এই ক'ব গ'লে জুৰিয়া অঞ্চলৰ পৰা অসমৰ বিভিন্ন অঞ্চলত এই পথেৰে মাছ আৰু শাক পাচলি আচলতে ৰপ্তানি কৰা হয় আৰু এই পথছোৱা যি লাওখোৱা অভয়াৰণ্য, লাওখোৱা যি পথ আছে, লাওখোৱা পথ, সেই লাওখোৱা পথৰো সংযোগী পথ হয়, যাৰ বাবে বহুত আচলতে গাড়ী এই পথেৰে চলাচল কৰিব লগা হয় আৰু এই গাড়ীসমূহ চলাচল কৰাত বিশেষ অসুবিধা ভোগ কৰিব লগা হয়। মোৰ লগত ইয়াৰে কিছুমান স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব এই পথছোৱা যে এনেকুৱা বিধ্বস্ত ৰূপ দেখা গৈছে, কি ক'ব এই কেতিয়াৰ পৰা হৈছে? ৰাস্তাটো বনোৱাৰ পিছৰ পৰা এনেকুৱা অৱস্থা হৈ আছে। ৰাস্তাটো বহুত দিন ধৰি হোৱা নাই আৰু আমাৰ যিটো ৰাস্তা আছে, এই ৰাস্তাটো মানে ট্ৰেক্টাৰ গৈ থাকে, ট্ৰেক্টাৰ গৈ মানে ৰাস্তাটো আৰু বেয়া কৰিছে বেছি। কিমান দিনৰ আগতে নিৰ্মাণ কৰা হৈছিলে? বেছি দিনৰ আগতে নিৰ্মাণ হোৱা নাই। গোটেই ৰাস্তা কেনেকুৱা? গোটেই ৰাস্তাখিনি এনেকুৱা বৰষুণৰ পৰা সময়ত নহ'লেতো মানুহ যাব নোৱাৰে আৰু স্কুলৰ ল'ৰা ছোৱালী, ইয়াত দুটা স্কুল আছে, স্কুল এপিনেতো মানে ল'ৰা ছোৱালীবিলাকৰ বহুত কষ্ট হয় যাবলৈ। এই সন্দৰ্ভত চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কম মানে উন্নতিমূলক ৰাস্তাটো বনাই দিব লাগে। ধন্যবাদ আপোনাক। আৰু এজন লোক আছে, তেওঁৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব যি অসম্ভৱ ধৰণে বেয়া ৰাস্তাটো, কি ক'ব? ৰাস্তাটোতো আমাৰ ইয়াতো বহুত বেয়াই আছে, মানুহতো চলিব পৰা নোৱাৰাৰ নিচিনাই হৈছে। গাড়ী চাড়ীতো একো যাবই নোৱাৰা হৈছে, ইমান ডাঙৰ ডাঙৰ গাঁত, মানুহৰ বিশেষ অসুবিধা হৈ আছে। আমি চৰকাৰৰ ফালৰ পৰা ভাবি আছোঁ যে আমাৰ এই ৰাস্তাটো সোনকালে যাতে বনাই দিয়ে, আমি এইটোৱেই চৰকাৰৰ আগত প্ৰাৰ্থনা খুজিছোঁ। আমি জানিব পৰা মতে এই পথত এই গাঁতৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। কেইবাটাও দুৰ্ঘটনা হৈছে, বহুত মানুহৰ ভৰি ভাঙিছে, বা কোনোবাই হাত ভাঙিছে, বহুত কিবা কিবি দুৰ্ঘটনা হৈছে। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখাব চেষ্টা কৰিম। এই যিহেতু এই ট্ৰেক্টৰবোৰ আছে, এই ট্ৰেক্টৰবোৰ চলাচলৰ কাৰণেও আমাক যি ইয়াৰ স্থানীয় ৰাইজে যি অভিযোগ দিছে যে এই ট্ৰেক্টৰবোৰ চলাচল কৰাৰ কাৰণে মাটি লৈ যি ট্ৰেক্টৰ চলে, এই ট্ৰেক্টৰ চলাচলৰ কাৰণেও এই পথছোৱা বেছি আচলতে এনে ৰূপ লৈছে, জহিক হৈ গৈছে, জৰাজীৰ্ণ ৰূপ লৈছে আৰু এই জৰাজীৰ্ণ ৰূপৰ বাবে দেখা গৈছে এই অঞ্চলৰ ৰাইজৰ চলাচলৰ বাবে বিশেষ অসুবিধা ভোগ কৰিব লগা হৈছে, যাৰ বাবে স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনক এই যিহেতু এইটো লোক নিৰ্মাণ বিভাগৰ পথ, যাৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি দি এই অঞ্চলৰ ৰাইজৰ চলাচল এটা সুচল পৰিৱেশ কৰি দিয়ে যেন। ইয়াৰ পৰা আবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।